হেল্ল' বন্ধুসকল, মই চাচলাৰ পৰা কৈ আছোঁ। মই আশা কৰিছোঁ সকলোকে ভালেই আছে। আজি ক'বলৈ বিচাৰিছোঁ আমাৰ অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে। কালি আহিছিল অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কৈ দিছে যে জুলাইত এইটো এডমিট দিব পাৰে আৰু এইটো ইণ্টাৰভিউ এইটো হ'ব মানে আগষ্টৰ 15 আগষ্টৰ পিছত হ'ব বুলি কৈছে। তথাপি আমালোকে গেৰাণ্টি নাপাওঁ যে 15 আগষ্টৰ পিছতে হ'বই, এইটো কোনো গেৰাণ্টি নাপাওঁ। আৰু জুলাইত যে এডমিট কাৰ্ড দিব সেইটো আমি কনফাৰ্ম ক'ব নোৱাৰোঁ, কাৰণ অসম চৰকাৰে কেতিয়া ডিচিশ্যনটো চেঞ্জ কৰি পেলাই একো নাজানো। তাৰ বাবে বন্ধুসকল মই কৈ আছোঁ কিমান আৰু কষ্ট কৰিম। ইমান কষ্ট কৰি ভাবিছিলোঁ জুলাইত ইণ্টাৰভিউটো হ'ব বুলি সকলোৱে তৈয়াৰী কৰিছোঁ, কিন্তু তথাপিও এইটো জুলাইত নহ'ব বুলি আৰু কষ্টটো আৰু বেছি দিন চলাই যাব লাগিব। তুমিও যেনেকুৱা মেহনত কৰিছা, কষ্ট কৰিছা, আকৌ কৰি যাব লাগিব। তোমাৰ ফেটটো আৰু কমাব লাগিব। মই কষ্ট কৰিম আৰু কষ্ট কৰিম, ঠিক আছে। মোৰ চাকৰি হওক বা নাহওক, মই যিমান পাৰোঁ ইমান ৰান কৰি থাকিম আৰু ৰান কৰি থাকোঁ। আৰু চাকৰি হ'ব যে এইটো কৰা কথা নহয় যে মোৰ চাকৰি হ'ব যে এইকাৰণে মই ৰান কৰিম, এইটো কথা নহয়। ৰান কৰিব লাগিব, মাষ্ট বি না। আৰু বন্ধুসকল মই কৈ আছোঁ যে দেখা আপোনালোকে ইহঁতে ফেট যেনেকুৱা আছে, যেনেকুৱা কৰি তথাপিও ইহঁতে মেহনত কৰি আছে আৰু ইহঁতে কৈছে যে চাকৰি পালেও এইটো কৰিব, যে ৰানিং আৰু এক্সাৰচাইজ কৰিব আৰু নাপালেও ইহঁতে কৰি থাকিব। এনেকুৱাই বন্ধুসকল তোমালোকে জোচ ৰাখিব আৰু মেহনত কৰি যাব, তেনেহ'লে সফলতা পাব। কাৰণ কষ্ট কৰিলেই চাকৰি পাম সেইটো আৰু নহয়, কাৰণ কষ্ট কৰিলে নিজৰ শৰীৰটো ভাল থাকে আৰু সুস্থ থাকিব। তেনেহ'লে তোমালোকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আগবাঢ়ি যাব পাৰিবা। সেইবাবে বন্ধুসকল কৈ আছোঁ সকলো সময়ত ৰানিং কৰিব, এক্সাৰচাইজ কৰিব আৰু এডুকেশ্যন সকলোতকৈ ইম্পৰ্টেণ্ট হয়। তোমালোকে এডুকেশ্যনত সকলো সময় ধ্যান দিবা আৰু পঢ়া শুনাটো ভালকৈ ৰাখিবা। কাৰণ ৰিটাৰ্ণত গৈ বহুতো ল'ৰা ছোৱালী আছে যে আমাৰ ফিজিকেলত এক্সেল মাৰিব পাৰে কিন্তু ৰিটাৰ্ণত গৈ ফেইল হৈ যায় অলপৰ কাৰণে। সেইকাৰণে তোমালোকে মেথ, ৰিজনিং, জেনেৰেল কুৱেশ্যন এইবিলাক সকলো সময় চাই থাকিবা। আৰু বন্ধুসকল ইহঁতেও পঢ়া শুনা কৰি আছে, ভালেই এডুকেশ্যন ইহঁতৰ ভাল আছে, আমালোকৰ পৰা বহুত ভাল আছে। ফিজিকেলটো অলপমান নৰ্মাল হৈ আছে, কিন্তু তথাপিও ইহঁতে আগবাঢ়ি আছে আৰু কষ্ট কৰি আছে। ইহঁতে অলপ ক'ব আৰু কোৱাৰ একো নাই। আৰু এইটো কথা হ'ল কি যে তুমি আগতীয়াকৈ আৰু কিমান দিনলৈকে এইটো ইণ্টাৰভিউ চলাব? তোমাৰ অনুভৱ ভাবি আছে যে এইটো আগষ্টত হ'ব ইণ্টাৰভিউ। যদি আগষ্টত নহয় তথাপিও তুমি ৰানিং কৰিবা নেকি? আগষ্ট হওক বা মাৰ্চত হওক, মোৰ সেইটো কথা নহয়, সেইটো ফেক্টৰ নহয়। মই কৰিব লাগিব কি, মোৰ ৰানিংটো কৰিব। ৰানিং কৰিলে আপোনাৰ যিটো ফেট আছে, আপোনাৰ যিটো মানে এনাৰ্জি আছে সেইটো পাব। আপুনি ৰান কৰিলে আপোনাৰ ফেটটো কমিব। ৰানটো কৰিব লাগিব। ৰানটো কৰিলে আপোনাৰ চাকৰিটো মই কৈছোঁ যে মোৰ চাকৰি হ'বই মই ৰান কৰিলে, এইটো কথা নহয়। চাকৰি হ'ব পাৰে, নহ'ব পাৰে, ঠিক আছে। আপোনালোকে ৰান কৰিব থাকিব। তেওঁতো যেনেকুৱা ৰান কৰি সফলতা পাইছে, তেওঁৰ বডি ফিটনেছ কেনেকুৱা হৈ গৈছে, তাৰ নিচিনা ময়ো চেষ্টা কৰিম তাৰ নিচিনা বনাবৰ কাৰণে। এইটো মানে মোৰ এতিয়া মোৰ শুনক, মই ক'বলৈ বিচাৰিছোঁ যে বডি ফিটনেছ এইটো নহয়, মানে তোমালোকে যদি কষ্ট কৰি থাকা তোমালোকে এটা নহয় এটা সফলতা পাই যাব। যিহেতু মই ৰানিং কৰিছোঁ, এক্সাৰচাইজ কৰি থাকোঁ সকলো সময়, যাৰ ফলত মোৰ বডিটো অলপমান শ্বেপত আহিছে। কিন্তু মই চেষ্টা কৰিম ইয়াতকৈ আৰু ডাঙৰ বনাবলৈ, তেনেকুৱা বনাবলৈ। আৰু মই কষ্টটো সকলো কৰি থাকোঁ আৰু তোমালোকে কৰি থাকিবা, তেনেহ'লে ফিজিকেল ফিটনেছটো ঠিক থাকিব আৰু বন্ধুসকল আপোনালোকে সফলতা পাব। আৰু বন্ধুসকল মই নতুন চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব, যাৰ ফলত সকলো ভিডিঅ' তোমালোকে সোনকালে পাই যাব।